বেদখলৰ কবলত নগাঁৱৰ কাঠপাৰাৰ সাপ্তাহিক বজাৰ বজাৰৰ চাৰিওফালে একাংশই ঘৰবাৰী বাউণ্ডাৰী ৱাল সাজি চৰকাৰী মাটি বেদখল কৰি ৰখাৰ অভিযোগ বজাৰ পৰিচালনা সমিতিৰ চৰকাৰক কৰ আদায় দি বজাৰ পৰিচালনা কৰা পৰিচালনা সমিতিয়ে ঠাইৰ অভাৱত লোকচানৰ সন্মুখীন হৈ আহিছে। বজাৰৰ মুঠ 5 বিঘা মাটিৰ ভিতৰত 3 বিঘা মাটিয়ে বেদখল কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰী মাটি বেদখল মুক্ত কৰিবলৈ 2023 চনত জিলা আয়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিছিল বজাৰ পৰিচালনা সমিতিয়ে। বেদখল মুক্ত কৰি বজাৰ পৰিচালনা কৰিবলৈ সুবিধা কৰি দিবলৈ আহ্বান বজাৰ পৰিচালনা সমিতিৰ। এইটো বজাৰৰ মানে প্ৰত্যেক মহলে বজাৰৰ নাম কাঠপাৰা বজাৰ ঘটনাটো আপোনালোকেতো নিজে ফুটেজত চাইছে। বজাৰটো চলাবৰ কাৰণে বজাৰটো মানে বহুত অসুবিধা। বজাৰ চলাবৰ কাৰণে বহুত অসুবিধাৰ বিনিময়তো ইয়াত এটা গৰু বজাৰ আছে। নগাঁৱৰ উত্তৰত দুটা গৰু বজাৰ আছে ডাঙৰ, এটা হ'ল ৰূপপুৰী, এটা হ'ল কাঠপাৰা। গৰু বজাৰ এটা চলাবলৈ গ'লে কিমান জায়গা লাগে এইটো আপোনালোকে নিজে দেখক। কিন্তু ইয়াত যিখিনি বজাৰৰ মাটি চৰকাৰী মাটি চাৰিওফালে আবদ্ধ কৰি সিহঁতে ঘৰ চৰ বাউণ্ডাৰী ৱাল চল দি আবদ্ধ কৰি ৰাখিছে। এইটো আমি নগাঁও জিলাৰ উপায়ুক্ত মহোদয়ক আগত এপ্লিকেশ্যন দিয়া হৈছিল। নাম্বাৰটো হ'ল 02/2023 2023 কমপ্লেইন নাম্বাৰটো হ'ল 1639। কি বুলি কমপ্লেইন? মাটিটো মানে বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰি বজাৰৰ মাটিটো যাতে বজাৰখন পৰিচালনা কৰিবলৈ সুবিধা হয়, বজাৰৰ নামত নামাকৰণ হয়, আৰু বজাৰটো যাতে বজাৰৰ মাটিটো যাতে বজাৰত থাকি ৰাইজৰ সুবিধা মতে বজাৰটো চলি যায়। মানে মুঠ কিমান মাটি আছে বজাৰত? নাই বজাৰৰ মাটিটো আছে 5 বিঘা 1 কটা। বেদখল কিমান হয়? বেদখলটোতো এতিয়া আমাৰ চোকা নাই, 3 বিঘা মান হৈ আছে। কাৰণ এইটো এটা বাউণ্ডাৰী আপোনালোকে চাইছে, এটা বাউণ্ডাৰী চাইছে, তাৰ নামত মাটি হৈছে 2 কাঠা 9 লোচা। কিন্তু বাউণ্ডাৰীটোত মাটি কিমান আপোনালোকে নিজে দেখক। এইটো মাষ্টাৰ কৰিম মাষ্টাৰ এইফালে হৈছে 14 কাঠা, এই ৰাস্তাৰ পৰা 14 কাঠা মাটি। এইটো যিটো ঘৰ আছে ঘৰৰ সিহঁতৰ মাটি হ'ল 5 কাঠা 15 লোচা, কিন্তু মাটি আছে 14 কাঠা। ইয়াত চৰকাৰী মাটি গোটেইখিনি বজাৰ কৰা বহুত অসুবিধা হৈছে। ৰেভিনিউ দি পেলাই বজাৰ চলাইছো, লোকচানৰ সন্মুখীন হৈছো। এইটো নগাঁও উপায়ুক্ত মহোদয়ৰ জৰিয়তে সামগ্ৰী চাৰ্কুল বাইদেউক বিনম্ৰ অনুৰোধ জনাইছো, এইটো অতি সোনকালে যাতে বজাৰৰ মাটিখিনি মুকলি কৰি দিয়ে আৰু বজাৰটো ৰাইজৰ সুবিধাৰ কাৰণে যাতে বজাৰখন বেদখলকাৰীক মুক্তি কৰি বজাৰটো ধুনীয়াকৈ চলে, এইখিনি মোৰ আহ্বান। বজাৰৰ চাৰিওফালে যিকেইটা ঘৰ আছে চবেই অলপ অলপ দখল কৰিছে। নাম কেইটা ক'ব? নামটো বহুত আছে। আপোনালোকে চাওক, এইটো বাউণ্ডাৰী দিছে, দি পেলাই নিজে বাউণ্ডাৰী দি পেলাই মাটি হেৰি কৰি তাৰপিছত ইয়াত টাৱাৰত মাটি দিছে। টাৱাৰতো 1.5 কটা মান দি দিছে, দি পেলাই আকৌ আগফালে দোকান ঘৰ। এনেকুৱা আবদ্ধ কৰি ৰাখিলেতো বজাৰটো নচলিব, বজাৰটো চলিব লাগিব। নিজা ঘৰ সাজি লৈছে, পকা ঘৰ সাজি লৈছে, বিল্ডিং বনাই লৈছে, বেদখল কৰি আছে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।